অনুশীলনী 10.4 ৰ 1 নম্বৰ প্ৰশ্নটো আছে 5 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত দুটা বিন্দুৰ কটাকটি কৰিছে আৰু ইহঁতৰ কেন্দ্ৰ দূৰত্ব 4 সেন্টিমিটাৰ সাধাৰণ জেডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা ইয়াৰ আমাৰ সাধাৰণ জেডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব লাগে প্ৰথম আমি এনেকৈ বৃত্ত দুটা আঁকি লম আৰু এনেকৈ নামকৰণ কৰি লম আৰু লিখিম ধৰা হল 5 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ ব্যাসাৰ্ধ বিশিষ্ট বৃত্তৰ কেন্দ্ৰক্ৰমে এই 5 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ বৃত্তৰ ব্যাসাৰ্ধ বিশিষ্ট বৃত্তৰ কেন্দ্ৰ হল O আৰু P আৰু এই AB হল সাধাৰণ J ইয়াত OP ইকুৱেল টু এই OP ইকুৱেল টু দিয়া আছে 5 সেন্টিমিটাৰ আৰু PA এই PA সমান দিয়া আছে 5 সেন্টিমিটাৰ আৰু OP দিয়া আছে 4 সেন্টিমিটাৰ এতিয়া OA স্কয়াৰ ইকুৱেল টু AP স্কয়াৰ প্লাস OP স্কয়াৰ লিখিলো যেহেতু ইহতে পাইথাগোৰীয় ত্ৰিভুজ গঠন কৰিছে গতিকে OAP এটা সমকোণী ত্ৰিভুজ এটা কি হ'ব এই OAP এটা সমকোণী ত্ৰিভুজ যাৰ P কোণটো সমকোণ এই P কোণটো হল সমকোণ যেটো পাইথাগোৰীয় ত্ৰিভুজ এতিয়া ইমপ্লাইজ OAP এটা সমকোণী ত্ৰিভুজ যাৰ P কোণটো সমকোণ OAP টো এটা সমকোণী ত্ৰিভুজ আৰু এই P কোণটো হল এটা সমকোণ ত্ৰিভুজ OAP ৰ কালি ত্ৰিভুজৰ কালিৰ সূত্ৰ পাইছিল আমি হাফ ইনটু ভূমি ইনটু উন্নতি তে OAP ৰ কালি হাফ ইনটু AP ইনটু OP তে হাফ ইনটু AP ৰ মান পাইছো আমি 3 আৰু OP ৰ মান পাইছো 4 এতিয়া এই 3 ইনটু 4 কৰিলে পাম আমি 12 এই 12 ৰ লগত 1 পূৰণ কৰিলে 12 হ'ব এই 12ক যদি আমি 2 ৰে হৰণ কৰো তেতিয়া পাম 6 বৰ্গ একক এটো আমি 1 নম্বৰ নামকৰণ কৰিম এতিয়া আৰু ত্ৰিভুজ OAP ৰ কালি হাফ ইনটু OP ইনটু AL এটা কি হ'ব ত্ৰিভুজ OAP ৰ কালি ত্ৰিভুজৰ কালি আমি সূত্ৰ জানো যে হাফ ইনটু ভূমি পূৰণ উন্নতি এবাৰ হ'ব ত্ৰিভুজ OAP ৰ কালি হাফ ইনটু OP ইনটু AL এটা আমি মান কেটা বহাই দিম হাফ ইনটু OP ৰ মান পালো আমি 4 আৰু AL ৰ মান আমাৰ দিয়া নাই এতিয়া এই 2 ৰে এই 4 ক কাটিলে কেইবাৰ যাব তাৰ মানে কি হৈ আছে এই 1 টো 4 ৰ লগত পূৰণ হৈ আছে 1 ৰ লগত 4 পূৰণ কৰিলে 4 হ'ব এই 2 আকৌ 4 ত কেইবাৰ যাব দুবাৰ যাব তেতিয়া কি হ'ব টুৱাইস AL এটো আমি 2 নম্বৰ নামকৰণ কৰিলো এতিয়া 1 আৰু 2 ৰ পৰা আমি পাও 1 আৰু 2 ৰ পৰা কি পাম তে 2 নম্বৰত আছে কি টুৱাইস AL মানে এই 2 টো কি হৈ আছে AL ৰ লগত পূৰণ হৈ আছে টুৱাইস AL বুলি লিখিব পাৰি নাইবা 2 into AL বুলিও লিখিব পাৰি 2 নম্বৰ 2 into AL equals to 1 নম্বৰত কি আছে 6 তাৰ মানে ইয়াৰ লেফট হ্যান্ড সাইড বহাই দিছো আৰু ইয়াৰ ৰাইট হ্যান্ড সাইড বহাই দিছো তাৰ মানে ইয়াৰো ৰাইট হ্যান্ড সাইড বহাইছো ইয়াৰো ৰাইট হ্যান্ড সাইড বহাই দিছো এতিয়া এই 2 টো কি হৈ আছে এই AL ৰ লগত পূৰণ হৈ আছে যেতিয়া পূৰণ থাকে এফালে নিলে কি হ'ব হৰণ হ'ব এতিয়া 2 টো এফালে আহিলে 6 ক হৰণ কৰিলে পাম আমি 3 এতিয়া AL সমান আমি 3 পাম যেহেতু আমাৰ কি আছে AL সমান PL গতিকে AL ৰ মান যদি 3 সেন্টিমিটাৰ হয় সো AL ৰ মান যদি 3 হয় আৰু PL ৰ মান কিমান হ'ব 3 হ'ব যেহেতু AL সমান PL আমি জানো যে দুটা বৃত্তই দুটা বিন্দুত ছেদ কৰিলে ইহতৰ কেন্দ্ৰ সাধাৰণ জেৰ লম্ব সমদ্বিখণ্ডকৰ ওপৰত অৱস্থিত হ'ব এটাকে OP AB ৰ লম্ব সমদ্বিখণ্ডক এই OP হল AB ৰ লম্ব সমদ্বিখণ্ডক এতিয়া এটাকে AB equal to twice PL এতিয়া 2 into এই PL ৰ মান পাইছো আমি কিমান 3 AL ৰ মান 3 হয় আৰু PL ৰ মানো 3 যেহেতু AL সমান PL এতিয়া 2 into এটা আমি একো কৰা নাই জাস্ট মানখিনি বহাই দিছো AB equal to twice PL এতিয়া 2 into PL ৰ মান পাইছো 3 2 into 3 কৰিলে পাম আমি 6 সেন্টিমিটাৰ এটো হল 10.4 ৰ 1 নম্বৰৰ এনসার